যোৱা 17 তাৰিখে দিনজান সামৰিক চাউনীৰ কাষত ব্ৰহ্মপুত্ৰৰ ঘাটত নাও দুখনত পতিত হোৱা দধিয়াৰ কেইগৰাকীমান ব্যক্তিক পানীৰ পৰা উদ্ধাৰ কৰিছিল আৰু উদ্ধাৰ কৰিবলৈ গৈ এক দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰা মনোজ পৰেয়া আমাৰ দিনজান চাহ বাগিচাৰ তেখেতৰ মৃতদেহ পানী উটুৱাই নিছিল আৰু দুদিনৰ আগত জুনাইত মৃতদেহ উদ্ধাৰ হৈছে। ইতিমধ্যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে। ঘটনাটো সংঘটিত হোৱাৰ দিনাৰ পৰাই আমি যথেষ্ট উদ্বিগ্ন আছিলোঁ। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক খবৰ কৰিছে আৰু অৱশেষত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল। অন্যহাতে এই ঘটনাত দোষী সাব্যস্ত হোৱা দধিয়াৰ যিজন দুৰ্বৃত্তই তেওঁক পানীত পেলাই দিলে সেইজনে ইতিমধ্যে চাৰেণ্ডাৰ কৰিছে জোনাই আৰক্ষী থানাত। এই লৈ অঞ্চলটোত এটা চেপা উত্তেজনা বিৰাজ কৰিছিলে, মানুহৰ মাজত ভুল বুজাবুজি হৈছিলে। আজি মই ইয়ালৈ আহিছোঁ আৰু এই ভুল বুজাবুজি যাতে নাথাকে, দধিয়াৰ দিনজান চাহ বাগিচা বা সকলো ৰাইজ যাতে আমি মিলাপ্ৰীতিৰে আগতে যেনেকৈ আছোঁ তেনেকৈ বাস কৰিব লাগিব, তাক আমি আহ্বান জনাইছোঁ, সকলোকে অনুৰোধ জনাইছোঁ। আৰু একে সময়তে অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা পৰিয়ালটোৰ সহায় হিচাপে চৰকাৰৰ নিয়ম আছে, সেই নিয়ম অনুসৰি 2 লাখ টকাৰ যি চেক আজি মই আনুষ্ঠানিকভাৱে মনোজ পৰেয়াৰ পত্নী সীতা পৰেয়াৰ হাতত অৰ্পণ কৰিছোঁ। আৰু তাৎক্ষণিকভাৱে এই কামখিনি আগবঢ়াই নিয়াৰ কাৰণে তিনিচুকীয়া জিলা উপায়ুক্ত ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।